মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক তোমালোকৰ অনলাইন পাঠদান অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি মই তোমালোকক অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই পাঠটিৰ বিষয়ে কিছু কথা কম। তোমালোকে মন দি শুনিবাচোন। এই পাঠটোত থকা কিছু শব্দ তোমালোকৰ চিনাকি আৰু কিছু শব্দ তোমালোকৰ চিনাকি নহবও পাৰে। অৱশ্যে তাৰ লগত জড়িত বহুতো কথা তোমালোকে নিজেও জানা। তোমালোকে জানা যে খ্ৰীষ্টপূৰ্ব প্ৰায় 10,000 বছৰৰ আগতে মানুহে অঘৰী জীৱন যাপন কৰিছিল। কিন্তু মানুহে যেতিয়া খেতি কৰিবলৈ শিকিলে, তেতিয়াই মানুহে এঠাইত নিগাজিকৈ বসবাস কৰিবলৈ শিকিলে। আৰু মানুহে খেতি কৰিবলৈ শিকাৰ লগে লগে মানুহে সমাজ পাতি বাস কৰি নিজকে উন্নত কৰিবলৈ, নিজৰ চিন্তাধাৰা উন্নত কৰিবলৈও তেওঁলোকে সুযোগ পালে। মানুহে যেতিয়া খেতি-বাতি কৰিবলৈ শিকিলে, তেতিয়া তেওঁলোকে নিজৰ লগতে আনৰ কাৰণেও চিন্তা কৰিবলৈ শিকিলে। শস্য উৎপাদনৰ বিষয়টোৰ লগত মানুহ তেতিয়াই চিনাকি হৈছিল। কিন্তু পৃথিৱীত জনসংখ্যা বঢ়াৰ লগে লগে আমাৰ মানুহে যেতিয়া খাদ্য সংকটত ভুগিবলৈ ধৰিলে, তেতিয়া শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই বিষয়টো যে অতি প্ৰয়োজনীয়, সেই কথাটো সকলোৱে উপলব্ধি কৰিলে। বৰ্তমান পৃথিৱীত প্ৰায় 780 কোটি লোক আছে। তাৰ ভিতৰত আমাৰ অসমতে 3 কোটিৰো অধিক লোক বাস কৰে। এই সকলো লোকৰ বাবে খাদ্য যোগান ধৰিবলৈ শস্য উৎপাদন কৰাৰ পদ্ধতিসমূহৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলগীয়া হ'ল। কিয়নো মাটিৰ পৰিমাণ ক্ৰমান্বয়ে কমিহে গ'ল। কিন্তু আমাৰ শস্যৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বাঢ়িল। সেয়েহে শস্য উৎপাদন আৰু ব্যৱস্থাপনা বিষয়টোৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জনোৱাৰ উদ্দেশ্যে অষ্টম শ্ৰেণীৰ বিজ্ঞানত প্ৰথম পাঠ হিচাপে এই পাঠটি সংযোজন ঘটাইছে। তোমালোকে হয়তো জানাই শস্য মানেনো কি? শস্য মানে কি তোমালোকে দেখি আছা। তোমালোকে ধাননি পথাৰ দেখিছা, তোমালোকে সৰিয়হ খেতি দেখিছা, তোমালোকে মাটিমাহৰ খেতিডৰা দেখিছা, বিভিন্ন শাক-পাচলিৰ খেতি দেখিছা, কিন্তু তোমালোকে সেয়া শস্য বুলি নাজানিবও পাৰা। শস্য মানে হ'ল একেজাতৰ উদ্ভিদ যেতিয়া একে ঠাইতে অধিক পৰিমাণে খেতি কৰা হয়, তেতিয়াই তাক শস্য বুলি কোৱা হয়। শস্য কাক বোলে? ইয়াৰ দুটামান উদাহৰণ দিয়া। শস্য কাক বোলে তোমালোকে গম পাইছাই। শস্য হ'ব পাৰে ধান, মাহ, সৰিয়হ, বিভিন্ন ধৰণৰ শাক-পাচলি, ফল-মূল। মনত পৰিছেনে বাৰু? একেজাতৰ উদ্ভিদ যেতিয়া সৰহকৈ একে ঠাইতে খেতি কৰা হয়, তাকে শস্য বোলে। তোমালোকৰ পাঠ্যপুথিত শস্যৰ সংজ্ঞা এনেদৰেই দিছে। একেজাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাকে শস্য বোলে। তাৰ উদাহৰণ হ'ল ধানজাতীয় শস্য, মাহজাতীয় শস্য ইত্যাদি। ধানজাতীয় শস্যৰ লগত তোমালোকৰ অতি চিনাকি। তোমালোকে ধাননি পথাৰ দেখিছা, তাত পকা ধান যেতিয়া ধান পকি যায়, তাৰ পিছত ধান দোৱা হয়।
শেষত ধান কি কৰা হয় ভঁৰালত মজুত কৰি ৰখা হয় আকৌ ধাননি পথাৰৰ পৰা ধান দাই যেতিয়া লৈ যোৱা হয় তাৰ পাছত পুনৰ সেই মাটিডৰাত বিভিন্ন ধৰণৰ খেতি কৰা হয় বিশেষকৈ মাহজাতীয় উদ্ভিদৰ খেতি কৰা হয় তেনে ধৰণৰ এবিধ খেতি হ'ল মাটিমাহ ইয়াত আমি দুখন ছবি দেখিছো এখন হ'ল ধান যাক ইংৰাজীত কোৱা হয় ৰাইচ যৰ পৰা আমি চাউল পাওঁ চাউলক ইংৰাজীত আমি ৰাইচ বুলিয়ে কওঁ মাটিমাহ মানে উৰদ ডাল বুলিও কোৱা হয় আমি যিহেতু বতৰ অনুযায়ী বিভিন্ন ধৰণৰ শস্য পাওঁ আমাৰ ইয়াত আমি দুটা ঋতুৰ মতে আমি শস্যসমূহক ভাগ কৰো এটা হ'ল বাৰিষা বৰ্ষা আৰু এটা হ'ল শীত বাৰিষা কালত যিবিলাক শস্যৰ খেতি কৰা হয় সেই শস্যসমূহক খাৰিফ শস্য বুলি কোৱা হয় আৰু খৰালি কালত যিবিলাক শস্যৰ খেতি কৰা হয় সেইবিলাক হ'ল ৰবি শস্য আমাৰ ভাৰতবৰ্ষত আমি সাধাৰণতে কি ঋতু পাওঁ বাৰু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত কিন্তু বিশেষকৈ গ্ৰীষ্ম বৰ্ষা শীত আৰু বসন্ত এই ঋতুকেইটাহে প্ৰধান ঋতু বুলি আমি জানো শৰৎ আমাৰ অসমত ঋতু 6টা বুলিয়ে ধৰা হয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত কিন্তু ইংৰাজী মতে সামাৰ উইন্টাৰ অটমন স্প্ৰিং তাৰ উপৰিও ৰেইনি সিজন মানে বৰ্ষা কাল সেই অনুসৰি ঋতুক ভাগ কৰিছে প্ৰধানকৈ বাৰিষা কালক আমাৰ ইংৰাজীত কি বুলি কয় ৰেইনি সিজন এই বাৰিষা কালত যিবিলাক শস্যৰ খেতি কৰা হয় সেই শস্যসমূহকে কি বুলি কোৱা হয় খাৰিফ শস্য বুলি কোৱা হয় বাৰিষা কি শস্যৰ খেতি কৰা হয় বাৰু মনত পেলোৱাচোন বাৰিষা ধান খেতি কৰা হয় গোমধানৰ খেতি কৰা হয় মনত পৰিছেনে তোমালোকে মনত ৰাখিবা বাৰিষা কালত যি শস্য হিচা হয় সেই শস্যবোৰকে খাৰিফ শস্য বোলে যেনে ধান মাকৈ আদি এই বাৰিষা কাল সাধাৰণতে ইংৰাজী জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ধৰা হয় বাৰিষা কাল কোনটো মাহৰ পৰা কোনটো মাহৰ ভিতৰত ধৰা হয় জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত বাৰিষা কাল বুলি ধৰা হয় এই বাৰিষা সময়তে অধিক পৰিমাণে বৰষুণ হয় আৰু যিবোৰ শস্যত অধিক পানীৰ প্ৰয়োজন হয় সেই শস্যসমূহ বাৰিষা কালত খেতি কৰা হয় আৰু তেনে ধৰণৰ শস্যবোৰকে খাৰিফ শস্য বোলে যেনে ধান মাকৈ আদি ঠিক তেনেদৰে শীতকালত যিবিলাক শস্য উৎপাদন কৰা হয় সেই শস্যসমূহকে ৰবি শস্য বোলে আমি সাধাৰণতে শীতকাল বুলিলে অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈকে বুজো এই সময়ছোৱাত বৰষুণৰ পৰিমাণ কমি যায় আৰু যিবোৰ শস্যত অধিক পৰিমাণৰ পানীৰ প্ৰয়োজন নহয় তেনে শস্যসমূহ এই সময়ত
উৎপাদন কৰা হয়। সেয়ে শীতকালত উৎপাদন কৰা এনে শস্যসমূহক ৰবি শস্য বোলে। যেনে সৰিয়হ, আলু, মটৰ, মাটিমাহ আদি। তোমালোকে শীতকালত সৰিয়হ খেতি হোৱা দেখিছা। ফুলি থকা সৰিয়হডৰা কিমান ধুনীয়া লাগে নহয়নে? যোৱা বছৰ আমাৰ ধেমাজিখন সৰিয়হৰ পথাৰৰ বাবে বিখ্যাত হৈ পৰিছিল। মনত পৰিছেনে বাৰু? এতিয়া তোমালোক সকলোৱে দেখিছা কিবা খেতি কৰাৰ আগতে খেতিয়কজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হয়। যেনে ধৰা ধান খেতি কৰো বুলিলে প্ৰথমতে মাটিডৰা হাল বাই চহোৱাৰ ব্যৱস্থা কৰা হয়। ধান খেতিয়ে হওক বা যিকোনো খেতিৰ সময়ত মাটিখিনি প্ৰথম কোমল কৰি লোৱাৰ ব্যৱস্থা কৰা হয়। মাটিখিনি কোমল কৰিবলৈ যাওঁতে মাটিখিনি চহোৱা হয়। আৰু এই কাম আমি হাল বায়ু কৰিব পাৰো বা আধুনিক ট্ৰেক্টৰৰ সহায়তো কৰিব পাৰো। সেয়ে আধুনিক কৃষি পদ্ধতি বা খেতি কৰাৰ পদ্ধতি বুলিলে আমি কি বুজো বাৰু? কোনো এবিধ শস্যৰ খেতি কৰিবলৈ যাওঁতে খেতিয়কজনে বিভিন্ন সময়ত যিবোৰ কাম কৰে সেই কামবোৰকে কৃষি পদ্ধতি বা খেতি কৰাৰ পদ্ধতি বোলে। আমি ইয়াক এনেদৰেও ক'ব পাৰো, কোনো এবিধ শস্যৰ খেতি কৰিবলৈ যাওঁতে খেতিয়কে বিভিন্ন সময়ত বিভিন্ন কাম কৰে। এই কামবোৰকে কৃষি পদ্ধতি বা খেতি কৰাৰ পদ্ধতি বোলে। প্ৰত্যেকবিধ খেতি কৰাৰ পদ্ধতি অলপ বেলেগ হ'ব পাৰে, কিন্তু তাৰ মূল যিখিনি পদ্ধতি সেইখিনি প্ৰায় একে থাকে। কোনো এবিধ শস্যৰ খেতি কৰিবলৈ যাওঁতে তাৰ প্ৰয়োজনীয় কামবোৰ হ'ল মাটি চহোৱা, বীজ সিঁচা, জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, অপতৃণ আৰু ঘাঁহ বনৰ পৰা ৰক্ষা কৰা, খেতি চপোৱা আৰু মজুত কৰা। তোমালোকে ধান খেতি কৰাৰ আগতে কি কি কাম কৰা হয় সেইখিনি কথা মনত পেলোৱাচোন। ধান, মাহ, সৰিয়হ আদি যিকোনো খেতিৰ বাবে প্ৰথমতে আমি কি কৰো? মাটিখিনি চহোৱাৰ ব্যৱস্থা কৰো। মাটিখিনি চহোৱা মানে কি? মাটিখিনি কোমল কৰা। মাটিখিনি কোমল হলে তাত খেতিয়কৰ বন্ধু হিচাপে জনাজাত কেঁচু আৰু বিভিন্ন ধৰণৰ অণুজীৱৰ বংশ বৃদ্ধি হয়। এই অণুজীৱসমূহৰ ভিতৰত আমি ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়াৰ বিষয়ে আমি জানো, যি মাহজাতীয় উদ্ভিদৰ শিপাত থাকি মাটিক নাইট্ৰজেনযুক্ত সাৰৰ যোগান ধৰে। তাৰ কাৰণে কিন্তু আমাক অতি প্ৰয়োজন হয় মাটিখিনি ভালদৰে চহোৱা। তাৰ পিছত বীজ সিঁচা কামটোৰ বাবে আমি উন্নত মানৰ বীজ নিৰ্বাচন কৰি আনিব লাগিব আৰু সেই বীজসমূহ উপযুক্ত ধৰণেৰে সিঁচি আমি আমাৰ বীজ সিঁচা কামটো সম্পূৰ্ণ কৰিব লাগিব। আৰু এই বীজ সিঁচিবৰ বাবে আমি পৰম্পৰাগত সঁজুলিও ব্যৱহাৰ কৰিব পাৰো বা আধুনিক সঁজুলিও ব্যৱহাৰ কৰিব পাৰো। বীজ সিঁচা কাম শেষ হোৱাৰ পাছত আমি জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মাটিডৰাৰ যি পৌষ্টিক গুণ, মাটিডৰাত যিখিনি উদ্ভিদৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য আছে তাৰ যোগান ধৰিব পাৰো। ইয়াৰ লগে লগে আমি আমাৰ খেতিৰ বাবে প্ৰয়োজন হোৱা পানীৰ
যোগান ধৰিব পাৰো। তাৰ বাবে কোনো এবিধ খেতিত কম পানীৰ প্ৰয়োজন হ'ব পাৰে, কোনো এবিধত বেছি পানীৰ প্ৰয়োজন হ'ব পাৰে। সেয়ে আমি জলসিঞ্চন ব্যৱস্থাৰে সেইবিধ খেতিত যিমান পানীৰ প্ৰয়োজন হয়, সিমানখিনি পানীৰ যোগান ধৰিবৰ সুবিধা কৰিব পাৰো। ঠিক তেনেদৰে অপতৃণ আৰু ঘাঁহ বনৰ পৰাও আমি খেতিডৰাক ৰক্ষা কৰিব লাগিব। কিয়নো অপতৃণ বা আমাৰ কাৰণে যিখিনি অপ্ৰয়োজনীয় ঘাঁহ বন আছে, সেই ঘাঁহ বনখিনিও আমাৰ মাটিডৰাৰ পৰা খেতিডৰাৰ বাবে প্ৰয়োজনীয় যিখিনি পুষ্টি, তাক আহৰণ কৰি বাকী শস্যৰ বাবে পুষ্টিৰ অভাৱ ঘটাব পাৰে। সেয়ে আমি এনেধৰণৰ অপতৃণ আৰু ঘাঁহ বনৰ পৰাও খেতিডৰাক ৰক্ষা কৰিব লাগিব। কিন্তু তাৰ বাবে আমি কি কৰিব লাগিব? সেই অপতৃণসমূহ ফুলাৰ আগতে আমি তাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। এই সকলো কাম সুচাৰুৰূপে সমাধা হোৱাৰ পাছত লাহে লাহে আমাৰ খেতিৰ যি শস্য, সেই শস্য পুৰঠ হ'ব আৰু খেতি চপোৱাৰ সময় আহিব। আৰু খেতি চপোৱাৰ সময় অহাৰ লগে লগে আমি কি কৰো? সেই খেতিৰ শস্যবোৰ নি আমি এঠাইত জমা কৰাৰ ব্যৱস্থা কৰো, যাতে আমি ভৱিষ্যতেও সেই শস্য ব্যৱহাৰ কৰিব পাৰো। সেয়ে খেতি চপোৱা আৰু মজুত কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাম। আমাৰ কৃষি কৰ্মৰ বাবে বা খেতি কৰিবলৈ আমাৰ মাটি চহোৱা কামখিনি অতি প্ৰয়োজনীয়। কিয়নো মাটিখিনি চহালেহে মাটিখিনি কোমল হ'ব আৰু এনেধৰণৰ কোমল মাটিতে কি হয়? এনেধৰণৰ কোমল মাটিৰ মাজেৰে বায়ু সহজে চলাচল কৰিব পাৰে। তাত খেতিয়কৰ বন্ধু কেঁচুৰ বৃদ্ধি হ'ব পাৰে। কেঁচুৰ বৃদ্ধি হ'লে কেঁচুৱে যি মাটি উলিয়াই দিয়ে, সেই মাটিত উদ্ভিদৰ বাবে প্ৰয়োজনীয় কিছু উপাদান থাকে, যি সেই মাটিখিনি সাৰুৱা কৰি তোলে। ঠিক তেনেদৰে মাটিৰ বাবে প্ৰয়োজনীয় আন কিছুমান অণুজীৱৰো বৃদ্ধি হোৱাত চহোৱা মাটিখিনিয়ে সহায় কৰে। মাটিখিনি যিমান ধুনীয়াকে চহ কৰা হ'ব বা কোমল কৰা হ'ব, সেই অনুপাতে তাত শস্যৰ উৎপাদন বৃদ্ধি হ'ব। কিয়নো ঢিলা মাটিতহে গছৰ শিপা সহজতে পানী আৰু খনিজ পদাৰ্থৰ সন্ধানত তললৈ যাব পাৰে। গছৰ শিপাই যদি পানী আৰু খনিজ পদাৰ্থৰ সন্ধানত তললৈ যাব নোৱাৰে, তেন্তে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে সেই উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰাত অসুবিধা আহি পৰে। সেয়ে মাটিখিনি ভালদৰে চাহ কৰাটো অতি প্ৰয়োজনীয়। মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বা হাল বোৱা বোলে। তোমালোকে বহুতেই হয়তো পথাৰত হাল বোৱা দেখিছা। কিছুমানে হাল বাই, কিছুমানে আধুনিক ট্ৰেক্টৰ ব্যৱহাৰ কৰি মাটি চহায়। মাটি চহাবৰ বাবে সাধাৰণতে ব্যৱহৃত প্ৰধান সঁজুলিবোৰ হ'ল, পৰম্পৰাগতভাৱে ব্যৱহৃত সঁজুলি হিচাপে আমি হালখনৰ কথা ক'ব পাৰো। এই হালখন নাঙল, যুঁৱলিৰ সহায়ত এহাল বলদ বা এহাল মহেৰে টানি পথাৰত হাল বোৱা হয়। আৰু এই কাৰ্য কৰিবলৈ খেতিয়কজনৰ বা বলদ বা প্ৰাণীকেইটাৰ বহুতো সময় আৰু কষ্ট
হয়। ঠিক তেনেদৰে এই হাল বোৱা কাৰ্যটোত আৰু কিছুমান সঁজুলিৰ প্ৰয়োজন হয়। সেইকেইটা হ'ল মৈ, ডলিমাৰি আদি। কোৰখনো হাল, কোৰ, মৈ, ডলিমাৰি আদি পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা আমাৰ সঁজুলি। এই সঁজুলিবোৰ ব্যৱহাৰ কৰি অতীজৰে পৰা আমাৰ খেতিয়কসকলে শস্য উৎপাদনৰ কামত লাগি আহিছে। কিন্তু আজিকালি আধুনিক কোৰ আৰু যান্ত্ৰিক হাল বা ট্ৰেক্টৰ ব্যৱহাৰ কৰিও খেতি পথাৰত মাটি চহোৱাৰ ব্যৱস্থা কৰা হয়। এনেধৰণে মাটি চহালে পৰম্পৰাগত সঁজুলিসমূহতকৈ কম সময় আৰু কষ্ট হয়। সেয়ে আজিকালি বহুতেই পৰম্পৰাগত সঁজুলিতকৈ আধুনিক সঁজুলিৰ অধিক ব্যৱহাৰ কৰা দেখা গৈছে। পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা সঁজুলিসমূহৰ ভিতৰত আমাৰ চিনাকি সঁজুলিবিধ হ'ল নাঙল। নাঙল সাধাৰণতে কাঠ আৰু লোহাৰে প্ৰস্তুত কৰা হয়। নাঙলৰ ফাল সাধাৰণতে লোহাৰে সজা হয়। এই নাঙলৰ লগত যুঁৱলি সংযোগ কৰি এহাল বলদৰ লগত লগ লগাই খেতিয়কজনে হাল বায় আৰু এই কাৰ্যত ডলিমাৰি, মৈ, কোৰ আদিৰো উল্লেখযোগ্য ভূমিকা আছে। মৈখনেৰে মাটি সমান কৰাত সহায় কৰাৰ উপৰিও ডলিমাৰিডালৰ সহায়ত যি মাটিৰ ডাঙৰ ডাঙৰ ডলি চপৰা আছে, সেই ডলি চপৰাসমূহ ভঙাত সহায় কৰে। নাঙলৰ ফালেৰে হাল বাওঁতে যি ডাঙৰ মাটিৰ চপৰা ওলায়, সেই চপৰাবোৰক ডলি চপৰা বোলে আৰু এই ডলি চপৰাসমূহ ডলিমাৰিৰ সহায়ত ভাঙি দিয়া হয়। তোমালোকে কোনে কোনে এই সঁজুলিসমূহ দেখিছা বাৰু? মনত পেলোৱাচোন। আনহাতে কোৰখন আমাৰ বেছিভাগ লোকৰে ঘৰত আমি দেখিছো, কিয়নো আমি বাৰীৰ পাছফালেই হওক বা আগফালেই হওক আমি যদি কিবা এবিধ খেতি কৰো বুলি ভাবো, ধৰি লোৱা আমি ধনিয়া খেতিয়ে কৰো বুলি ভাবিছো বা লাই পুলি দুটামান ৰুওঁ বুলি ভাবিছো, তেতিয়া আমি মাটিডৰা কেনেকৈ চহাম? আমি কোৰেৰে চহাম, কিয়নো এই ক্ষেত্ৰত আমাৰ মাটিৰ পৰিমাণ কম থাকে। অধিক পৰিমাণৰ মাটি চহাবৰ কাৰণে সাধাৰণতে হাল ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে ট্ৰেক্টৰৰ সহায়ত হাল বোৱাৰ পাছত বা হালৰ সহায়ত হাল বোৱাৰ পাছত যেতিয়া মাটিখিনি মনে বিচৰাৰ দৰে কোমল হয় বা মাটিখিনি যেতিয়া ঢিলা হয়, তাৰ পিছত বীজ সিঁচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু বীজ সিঁচাৰ বাবে আমি উন্নত মানৰ বীজ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয়। উন্নত মানৰ বীজ নিৰ্বাচন কৰিবৰ বাবে এনেধৰণৰ বীজৰ সন্ধান কৰা হয় যাতে সেই বীজৰ পৰা অধিক পৰিমাণৰ শস্য উৎপাদন কৰিব পৰা যায়। তেনেধৰণৰ বীজ নিৰ্বাচন কৰিবলৈ যাওঁতে সেই বীজসমূহ সাধাৰণতে এখিনি পানীত ডুবাই দিয়া হয়। আৰু যেতিয়া বীজখিনি ডুবাই দিয়া হয়, তেতিয়া কিছুমান বীজ তলত পৰি যায় আৰু যিবোৰ পাতল বীজ সেইবোৰ পানীৰ ওপৰত ভাহি উঠে। পানীৰ ওপৰত ভাহি উঠা পতানসমূহ আঁতৰাই আচল যিখিনি বীজ, ভাল যিখিনি বীজ, সেই বীজখিনি সিঁচাৰ ব্যৱস্থা কৰা হয়। তোমালোকে হয়তো বহুতেই কঠীয়া পৰা দেখিছা। কঠীয়া পাৰিবলৈ যাওঁতে
কঠিয়াৰ কাৰণে মাটিখিনি যি ধৰণে প্ৰয়োজন হয় তেনেধৰণে সাজু কৰি লোৱাৰ পাছত কঠীয়া সিঁচা হয়। আৰু কঠীয়া সিঁচিবৰ বাবে পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰা হয় বা বীজ সিঁচা যন্ত্ৰও ব্যৱহাৰ কৰিব পাৰে। কিন্তু আমাৰ বেছিভাগ কৃষকে সাধাৰণতে হাতেৰেই কঠীয়া পাৰে। কিন্তু তথাপিও আমি বীজ সিঁচাৰ বাবে প্ৰয়োজনীয় 2 প্ৰকাৰৰ সঁজুলি পাওঁ। এবিধ হ'ল পৰম্পৰাগত সঁজুলি আৰু আন এবিধ হ'ল বীজ সিঁচা যন্ত্ৰ। পৰম্পৰাগত সঁজুলিত এবিধ চুপি আকৃতিৰ পাত্ৰ থাকে আৰু তাৰ চুপিটোৰ এটা অংশ হাল বাই যাওঁতে মাটিৰ তলত সোমাই যাব পৰাকৈ তললৈ আগবাঢ়ি থাকে আৰু চুপিটোত ভৰাই দিয়া বীজবোৰ ক্ৰমান্বয়ে হালখন আগবঢ়াৰ লগে লগে বীজবোৰ মাটিৰ তললৈ সোমাই এটা নিৰ্দিষ্ট অনুপাতত মাটিৰে ঢাক খাই গৈ থাকে। এই ধৰণৰ সঁজুলিত মানুহ আৰু আন প্ৰাণী দুটাৰো বহুত কষ্ট হয়। কিন্তু আধুনিক বীজ সিঁচা যন্ত্ৰত সময় আৰু কষ্টৰ পৰিমাণ কম হয়। আধুনিক বীজ সিঁচা যন্ত্ৰৰ লগত ট্ৰেক্টৰৰ সংযোজন কৰি বীজ সিঁচা হয় আৰু বীজখিনি এটা নিৰ্দিষ্ট গভীৰতাত পুতি তাৰ ওপৰত তাক চৰাইৰ দৰে প্ৰাণীবিলাকে যাতে বীজবোৰ খাই দিব নোৱাৰে তেনেদৰে ধুনীয়াকৈ আকৌ ঢাকি দিয়া হয়। এই পদ্ধতিত খুব কম পৰিমাণৰ সময়ৰ প্ৰয়োজন হয় আৰু আশা কৰাৰ ধৰণে সমান অনুপাতত বীজবোৰ পৰে আৰু এই ক্ষেত্ৰত অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হয়। বীজ সিঁচাৰ পাছত বীজবোৰ ডাঙৰ হ'বৰ বাবে কেনেদৰে ডাঙৰ হ'ব তাৰ বাবে চিন্তা কৰা হয়। কিয়নো মাটিখিনিত যদি পোষক দ্ৰব্যৰ অভাৱ হয় তেন্তে উদ্ভিদবোৰ ভালদৰে ডাঙৰ হ'ব নোৱাৰিবও পাৰে। আৰু যদি উদ্ভিদবোৰ ভবাৰ দৰে বাঢ়িব নোৱাৰে তেন্তে তাৰ পৰা আমি আশা কৰা ধৰণৰ ফল নাপাবও পাৰোঁ। সেয়ে বীজ সিঁচাৰ পাছত সাৰ প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। সাৰ প্ৰয়োগ কৰা মানে আমি কি বুজো বাৰু? সাৰ মানে কি? আমি যেনেকৈ ডাঙৰ হ'বৰ বাবে কিছুমান পুষ্টিকৰ বস্তু খাব লাগে, আমাৰ খাদ্যত যেনেকৈ কিছুমান পৰিপোষক থাকিব লাগে, তেনেদৰে উদ্ভিদবোৰো সুস্থভাৱে ডাঙৰ হ'বলৈ কিছুমান পোষক দ্ৰব্য মাটিত প্ৰয়োগ কৰাটো প্ৰয়োজন হয়। সেয়ে সাৰ। আমি কি বস্তু খাব লাগে বাৰু? আমাৰ খাদ্যত কি থাকিব লাগে তোমালোকৰ মনত আছেনে বাৰু? আমাৰ খাদ্যত প্ৰটিন, ভিটামিন, খনিজ লৱণ, স্নেহ পদাৰ্থ, কাৰ্বহাইড্ৰেট, পানী আদি বিভিন্ন ধৰণৰ পোষক দ্ৰব্য থাকিব লাগে। ঠিক তেনেদৰে উদ্ভিদ এজোপা ডাঙৰ হ'বৰ বাবেও মাটিত পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। উদ্ভিদে যদিও সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে, তথাপিও ইহঁতক আন কিছুমান পোষক দ্ৰব্যৰ প্ৰয়োজন হয়, যিবোৰ আমি মাটিত প্ৰয়োগ কৰিব লাগে। এনেধৰণে মাটিত প্ৰয়োগ কৰা পোষক দ্ৰব্যবোৰকে আমি সাৰ বুলি কওঁ। তোমালোকে কেতিয়াবা মা-দেউতাই বা তোমালোকেও কোনোবা এজোপা উদ্ভিদৰ গুৰিত গোবৰ সাৰ দিয়া দেখিছানে?
বা কেঁচু সাৰ, গোবৰ সাৰ বা কেঁচু সাৰ ইও এবিধ সাৰ। এই গোবৰ বা কেঁচু সাৰ বা পচন সাৰ এনেকুৱা সাৰসমূহ দিলে উদ্ভিদজোপাই সেই সাৰৰ পৰা নিজৰ খাদ্য গ্ৰহণ কৰি সুস্থ সবলভাৱে ডাঙৰ হ'ব পাৰে। এনেধৰণৰ সাৰবোৰ আমি কি কৰিব পাৰোঁ? পথাৰতে প্ৰস্তুত কৰিব পাৰোঁ বা নিজে নিজেই পাওঁ। আমি গোবৰ সাৰ, আমি যাৰ ঘৰত গৰু আছে তেওঁলোকৰ ঘৰত গোবৰ সাৰ থাকে। গোবৰ সাৰ হিচাপে আমি সংৰক্ষণ কৰোঁ। তেওঁলোকে গোবৰ সাৰ হিচাপে সংৰক্ষণ কৰে আৰু কিছুমানে পচন সাৰ তৈয়াৰ কৰে। এই সাৰসমূহ কেনেধৰণৰ সাৰ? এইবোৰ হ'ল জৈৱিক সাৰ। বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যসমূহৰ পৰা যি সাৰ প্ৰস্তুত কৰা হয় তেনে সাৰসমূহক জৈৱিক সাৰ বোলে। মানে জৈৱিক সাৰ আমি ক'ৰ পৰা পাওঁ? আমি জীৱৰ পৰা পাওঁ। কিন্তু ৰাসায়নিক সাৰ আমি কৃত্ৰিমভাৱেহে প্ৰস্তুত কৰিব পাৰোঁ। সেয়ে সাৰ কেই প্ৰকাৰৰ বুলি আমি জানো? সাৰ 2 প্ৰকাৰৰ, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ। জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ এটি তুলনামূলক বিশ্লেষণ কৰিলে আমি দেখা পাওঁ, জৈৱিক সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে। মাটিৰ পানী ধাৰণ ক্ষমতা মানে মাটিখিনিয়ে কিমান পানী ধৰি ৰাখিব পাৰে সেই ক্ষমতা বৃদ্ধি কৰে। জৈৱিক সাৰে মাটিখিনি ৰন্ধ্ৰযুক্ত কৰি তোলে, মানে মাটিখিনি ফুটা ফুটা কৰে যাতে তাৰ মাজেৰে বায়ুৰ চলাচল কৰিব পাৰে। জৈৱিক সাৰে মাটি ৰন্ধ্ৰযুক্ত কৰি তোলে, যাৰ ফলত মাটিৰ মাজেৰে বায়ুৰ চলাচল সুচল হয়। ঠিক তেনেদৰে জৈৱিক সাৰে উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। আমি পাই আহিছিলোঁ উপকাৰী অণুজীৱ। উদ্ভিদৰ বাবে উপকাৰী অণুজীৱ কি কি হ'ব পাৰে বাৰু? ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াবিধ। ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াবিধে মাহজাতীয় উদ্ভিদৰ শিপাত থাকি উদ্ভিদক নাইট্ৰজেনযুক্ত খাদ্যৰ যোগান ধৰে। ঠিক তেনেদৰে প্ৰাণীৰ বাবে উপকাৰী অণুজীৱ কি মনত আছেনে বাৰু? লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াবিধে গাখীৰক দৈলৈ পৰিণত কৰে, হয়নে নহয়? ইয়াত কিন্তু প্ৰাণীৰ কাৰণে উপকাৰী অণুজীৱৰ কথা কোৱা হোৱা নাই। ইয়াত কিহৰ কথা কৈছে? উদ্ভিদৰ বাবে উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰাৰ কথাহে কোৱা হৈছে। জৈৱিক সাৰে মাটিৰ গুণাগুণ বৃদ্ধি কৰে। জৈৱিক সাৰে মাটিৰ গুণ বৃদ্ধি কৰে। মানে জৈৱিক সাৰে মাটিত হিউমাছৰ পৰিমাণ বঢ়ায়, মাটিৰ যিখিনি ভাল গুণ থাকিব লাগে সেই গুণবোৰ বঢ়ায়। সেয়ে ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰক উৎকৃষ্ট বুলি ধৰা হয়। জৈৱিক সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত উদ্ভিদে নিজৰ কাৰণে প্ৰয়োজনীয় পানীখিনি গ্ৰহণ কৰিব পাৰে। জৈৱিক সাৰে মাটি ৰন্ধ্ৰযুক্ত বা ফুটা বা বিন্ধাযুক্ত কৰি তোলে, যাৰ ফলত মাটিৰ মাজেৰে বায়ুৰ চলাচল সুচল হয়। আৰু মাটিৰ মাজেৰে যেতিয়া বায়ুৰ চলাচল সুচল হ'ব, তেতিয়া তেনে মাটিত থকা বিভিন্ন ধৰণৰ প্ৰাণীৰ বাসস্থান হয়। ঠিক তেনেকুৱা মাটিতে কেঁচু থাকে,
যিবোৰ কৃষকৰ বন্ধু হিচাপে বিবেচনা কৰা হয়। আকৌ জৈৱিক সাৰে উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰে, মাটিত হিউমাছৰ পৰিমাণ বঢ়ায়, মাটিৰ গুণাগুণ বৃদ্ধি কৰে, আদি হ'ল জৈৱিক সাৰৰ সুবিধাসমূহ। জৈৱিক সাৰ বুলি ক'লে আমি কেনেধৰণৰ সাৰৰ কথা বুজো? আমি জৈৱিক সাৰ বুলি ক'লে গোবৰ সাৰ, পচন সাৰ, কেঁচু সাৰ আদিৰ বিষয়ে বুজো। পচন সাৰ বিভিন্ন উদ্ভিদৰ যিখিনি পেলনীয়া সামগ্ৰী, উদ্ভিদৰ যিখিনি বৰ্জিত অংশ, সেই অংশসমূহ পচিবলৈ দি পচন সাৰ প্ৰস্তুত কৰি খেতিয়কে যদি শস্যৰ পথাৰত ব্যৱহাৰ কৰে তেন্তে উন্নত মানৰ শস্য উৎপাদন হয়। পচন সাৰ, কেঁচুৰ সহায়ত যেতিয়া পচন সাৰ পোৱা যায়, সেয়াও উৎকৃষ্ট সাৰ বুলি বিবেচিত হয়। কিন্তু ৰাসায়নিক সাৰ বুলি ক'লে আমি নাইট্ৰজেন, ফসফৰাছ আৰু পটাছিয়ামযুক্ত সাৰসমূহকে বুজো। আৰু নাইট্ৰজেনযুক্ত সাৰবোৰ, কিছুমান ৰাসায়নিক সাৰত কেৱল নাইট্ৰজেন, কিছুমানত ফসফৰাছ, কিছুমানত পটাছিয়াম বা কিছুমান ৰাসায়নিক সাৰত এই গোটেই কেইবিধ সাৰ একেলগে পোৱা যায়। এই ৰাসায়নিক সাৰসমূহ কৃত্ৰিমভাৱে কাৰখানাত প্ৰস্তুত কৰা হয়। এতিয়া আমি জৈৱিক আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্যৰ বিষয়ে কিছু কথা জানোচোন আহা। ৰাসায়নিক আৰু জৈৱিক সাৰৰ পাৰ্থক্য। ৰাসায়নিক সাৰ কি? এবিধ অজৈব লৱণ। ৰাসায়নিক সাৰ এবিধ অজৈব লৱণ। তাৰমানে ৰাসায়নিক সাৰত জীৱৰ পৰা পোৱা একো অংশ নাই, অজৈব লৱণ। কিন্তু জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। জৈৱিক সাৰ কি? এবিধ প্ৰাকৃতিক দ্ৰব্য। আমি প্ৰকৃতিৰ পৰা পাওঁ। জৈৱিক সাৰ আমি প্ৰকৃতিৰ পৰা পাওঁ। মানে আমি উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যিবিলাক বৰ্জিত দ্ৰব্য, সেই সমূহক আমি জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো। যেনে আমি গৰুৰ গোবৰ আমি জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো। আমাৰ পাকঘৰত আমাৰ পেলনীয়া যিবোৰ শাক-পাচলিৰ অংশ বা ভাত, সেইবোৰ পচন হ'বলৈ দি তাকো আমি জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো। সেয়েহে জৈৱিক সাৰক প্ৰাকৃতিক দ্ৰব্য বুলি কোৱা হৈছে। কিন্তু ৰাসায়নিক সাৰ প্ৰাকৃতিক দ্ৰব্য নহয়। ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰ ক'ত? ঘৰত প্ৰস্তুত কৰিব নোৱাৰি। ইয়াক কাৰখানাতহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়। জৈৱিক সাৰ কিন্তু পথাৰতে প্ৰস্তুত কৰিব পাৰি। আমি যদি গোহালিৰ গোবৰখিনি এঠাইত দমাই থৈ দিওঁ, তাৰ পাছত সেই গোবৰখিনি যদি আমি পথাৰত ব্যৱহাৰ কৰো, তেন্তে সেয়া আমাৰ বাবে হ'ব এক প্ৰকাৰৰ জৈৱিক সাৰ। ঠিক তেনেদৰে ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে। ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। হিউমাছ মানে কি? মাটিৰ উপৰিভাগত যিখিনি মাটিৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য থাকে বা
উদ্ভিদ আৰু প্ৰাণীৰ মৃত অংশবোৰ পচি উদ্ভিদৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যলৈ পৰিণত হয়, সেয়াই হ'ল হিউমাছ। এই ৰাসায়নিক সাৰে কিন্তু মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে। কিন্তু জৈৱিক সাৰে মাটিত প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। ৰাসায়নিক সাৰে উদ্ভিদক পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। কিন্তু জৈৱিক সাৰত উদ্ভিদৰ বাবে প্ৰয়োজনীয় এনে পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে। তেতিয়াহ'লে আমি কি বুজিলো? ৰাসায়নিক সাৰে উদ্ভিদৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। কিন্তু জৈৱিক সাৰত এই পোষক দ্ৰব্যসমূহ তুলনামূলকভাৱে কম থাকে। তুলনামূলকভাৱে কম থাকে মানে কিহৰ তুলনাত কম থাকে? ৰাসায়নিক সাৰৰ তুলনাত জৈৱিক সাৰত নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়ামৰ দৰে পোষক দ্ৰব্যসমূহ কম থাকে। কিন্তু তথাপিও আমি জৈৱিক সাৰকে ৰাসায়নিক সাৰতকে বেছি উৎকৃষ্ট বুলি কওঁ। কিয় জানানে? জৈৱিক সাৰে উদ্ভিদ এজোপাক কি কৰে? উদ্ভিদ এজোপাকে কেৱল পোষক দ্ৰব্য যোগান ধৰাই নহয়, উদ্ভিদজোপাৰ আশে-পাশে থকা মাটিখিনিকো পোষক দ্ৰব্যৰ যোগান ধৰে। মাটিখিনিত জৈৱ পদাৰ্থৰ পৰিমাণ বঢ়ায়, মাটিত অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰে আদি বিভিন্ন ধৰণৰ কাম কৰি উদ্ভিদ এজোপাক পোষক দ্ৰব্যৰ যোগান ধৰে। কিন্তু ৰাসায়নিক সাৰে উদ্ভিদজোপাৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যসমূহে পোনে পোনে যোগান ধৰে। ই মাটিখিনিৰ কোনো গুণাগুণ বৃদ্ধিত সহায় নকৰে। সেয়ে আমি ক'ব পাৰো জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ উৎকৃষ্ট। কিয়নো জৈৱিক সাৰে যেনেকৈ উদ্ভিদজোপাৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ যোগান ধৰে, মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বঢ়ায়, মাটিত পোষক দ্ৰব্যৰ পৰিমাণ বঢ়ায় আৰু উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰে, তাৰ অনুপাতে ৰাসায়নিক সাৰে কিন্তু উদ্ভিদজোপাকহে পোষক দ্ৰব্য যোগান ধৰে। ই উদ্ভিদজোপাৰ আশে-পাশে থকা মাটিখিনিৰ কোনো উপকাৰ নকৰে। সেয়ে আমি ৰাসায়নিক সাৰ প্ৰয়োগতকৈ আমি জৈৱিক সাৰ প্ৰয়োগ কৰাতহে অধিক গুৰুত্ব দিব লাগে। আমি এই পাঠৰ পৰা আজি কি কি শিকিলো বাৰু? আমি শিকিলো যে একেবিধ উদ্ভিদ এখন ঠাইত সৰহকৈ খেতি কৰিলে তাকে শস্য বোলে। বতৰ অনুযায়ী আমি শস্য দুবিধ পালো। এবিধ হ'ল খাৰিফ শস্য আৰু এবিধ ৰবি শস্য। খাৰিফ শস্য কেতিয়া কৰা হয়? বাৰিষা কালত খাৰিফ শস্য কৰা হয় আৰু ৰবি শস্য শীতকালত কৰা হয়। খাৰিফ শস্য কৰাৰ সময়খিনি হ'ল জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আৰু ৰবি শস্য কৰাৰ সময় হ'ল অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় কামবোৰ হ'ল মাটি চহোৱা, বীজ সিঁচা আদি। মাটিত উদ্ভিদৰ বাবে যিবোৰ পোষক দ্ৰব্য যোগান ধৰা হয় তাকে কি বোলে? সাৰ বোলে। মাটিত উদ্ভিদৰ বাবে যিবোৰ পোষক দ্ৰব্য যোগান ধৰা হয় তাকে সাৰ বোলে। এনে সাৰ দুবিধ, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ।
দুইবিধ সাৰৰ মাজৰ পাৰ্থক্যৰ বিষয়েও আমি জানিলো আৰু আমি বুজিলো যে ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰ অধিক উৎকৃষ্ট সেয়ে আজিৰ অনলাইন পাঠদান অনুষ্ঠানত উপস্থিত থকা আমাৰ ছাৰ বাইদেউ সকললৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ কি ভুল ভ্ৰান্তি হৈছে তেওঁলোকক দেখুৱাই দিবলৈ অনুৰোধ জনাইছো আৰু ইয়াকে কৈ মই মোৰ পাঠদান সামৰিছো ধন্যবাদ